অসম সাহিত্য সভাৰ উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ অনুদান আগবঢ়ালে এজন জ্যেষ্ঠ অধিবক্তাই যোৰহাটৰ সমাজ জীৱন তথা বিভিন্ন অনুষ্ঠানৰ সৈতে জড়িত জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামীয়ে অসম সাহিত্য সভালৈ 50 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে। বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী আৰু কেইবাজনো সদস্যৰ উপস্থিতিত এই কথা ঘোষণা কৰে জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। অধিবক্তা ভৱ গোস্বামী অসম সাহিত্য সভাৰ এজন হিতৈষী সদস্য। অসম সাহিত্য সভাত মই যেহেতুকে বহুদিন ধৰি আছোঁ 1968 চনৰ পৰা প্ৰায় আজি 57 বছৰ হ'ল। গতিকে এই মোৰ অন্তিম সময়ত মোৰ এতিয়া বয়স 87 বছৰ হ'ল। গতিকে এই 87 বয়সত মই আৰু অন্য কথা চিন্তা কৰা নাই। এই সাহিত্য সভাৰ কাৰণে যদি কিবা এটা ৰাইজৰ মংগলৰ অৰ্থে সমাজৰ মংগলৰ অৰ্থে কাম অহাকৈ এই পইচাখিনি মই যদি দি থৈ যাব পাৰোঁ মই অন্তৰত এটা শান্তি পাম। মই যিটো আৰ্থিক সাহায্য আগবঢ়াম বুলি ভাবিছোঁ সেইটো তেখেতলোকে খুব আনন্দৰে গ্ৰহণ কৰাৰ কথা মোক জনাইছে। আমি কোনো নাথাকিলেও যাতে উদ্দেশ্যটো অসমৰ ৰাইজে অসমৰ জনসাধাৰণে অসমৰ ভাষা সাহিত্য সংস্কৃতি ভালপোৱা মানুহখিনিৰ কামত আহে, উপকাৰ আহে, তেনেকৈ এটা পৰিকল্পনা কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে। যাৰ মূল উদ্দেশ্যটো হ'ল যে অসম সাহিত্য সভাৰ আৰু অসমবাসীৰ সাৰ্বিক উন্নতিৰ তেখেতে চিন্তা কৰিছে আৰু যিবোৰ দুখীয়া ল'ৰা ছোৱালী আছে সেই দুখীয়া ল'ৰা ছোৱালীবিলাকেও যাতে বিনামূলীয়াকৈ তেওঁলোকৰ যিটো জ্ঞানৰ শিখৰ উচ্চ স্তৰৰ শিখৰত যাতে উপনীত হ'ব পাৰে সেইবাবে এই পইচাটোৰ যিটো সুত সেই সুতটো গ্ৰহণ কৰা হ'ব। সুতটোহে খৰচ কৰিব পাৰিব